নমস্কাৰ, আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। যিসকলে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। APSC গ্ৰেড 4 হওক বা আছাম পুলিচ হওক, ADRE হওক, অন্যান্য বৃত্তিমূলক পৰীক্ষাৰ বাবে আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰি আছে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। আৰু ভিডিঅ'টোলৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যাতে আপোনালোকে মৰম দিয়ে। আৰু সেয়েহে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক, প্ৰথমতে আমি সহজৰ পৰা টানলৈ যাম। আজি প্ৰথম কুৱেশ্যনটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰ ক'ত অৱস্থিত? অপশ্যন ক শিৱসাগৰ, অপশ্যন খ গুৱাহাটী, অপশ্যন গ যোৰহাট, অপশ্যন ঘ ধুবুৰী। ইয়াৰ শুদ্ধ এনচাৰ খ গুৱাহাটী। আকৌ নেক্সট কুৱেশ্যনটো হৈছে কোনটো স্থানত ভুৱনেশ্বৰক মন্দিৰ চহৰ বুলি কোৱা হয়? অপশ্যন ক উৰিষ্যা, অপশ্যন খ পশ্চিমবংগ, অপশ্যন গ বিহাৰ, অপশ্যন ঘ মহাৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ক উৰিষ্যা। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ইন্দিৰা গেট ক'ত অৱস্থিত? অপশ্যন ক আগ্ৰা, অপশ্যন খ দিল্লী, অপশ্যন গ লক্ষ্ণৌ, অপশ্যন ঘ বাংগালোৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন খ দিল্লী। আকৌ নেক্সট কুৱেশ্যনটো হৈছে তাজমহল ক'ত অৱস্থিত? অপশ্যন ক দিল্লী, অপশ্যন খ আগ্ৰা, অপশ্যন গ মুম্বাই, অপশ্যন ঘ হায়দৰাবাদ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন খ আগ্ৰা। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? অপশ্যন ক বিষ্ণুৰাম মেধি, অপশ্যন খ গোপীনাথ বৰদলৈ, অপশ্যন গ ৰাজেশ ভূঞা, অপশ্যন ঘ অপূৰ্ব সিং। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ক বিষ্ণুৰাম মেধি। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যন ক ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন খ লাল লাজপত ৰায়, অপশ্যন গ জৱাহৰলাল নেহেৰু, অপশ্যন ঘ মতিলাল নেহেৰু। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন গ জৱাহৰলাল নেহেৰু। আকৌ নেক্সট কুৱেশ্যনটো হৈছে কোন দেশত নতুন প্ৰধানমন্ত্ৰী 17 নৱেম্বৰ 2025ত শপত গ্ৰহণ কৰিছিল? অপশ্যন এ ইটালী, অপশ্যন বি ব্ৰিটেইন, অপশ্যন চি নৰৱে, অপশ্যন ডি জাপান। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি নৰৱে। আজি শেষৰ কুৱেশ্যনটো হৈছে ৰামকৃষ্ণ মিছন ইনষ্টিটিউট ক'ত অৱস্থিত? অপশ্যন ক বাংগালোৰ, অপশ্যন খ পশ্চিমবংগ, অপশ্যন গ মুম্বাই, অপশ্যন ঘ দিল্লী। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন খ পশ্চিমবংগ। আজি ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কিছুমান ৱৰ্ড ভুল হৈছে আপোনালোকে শুধৰাই ল'ব আৰু বেছিকৈ কুৱেশ্যন আমি বঢ়াই গৈ থাকিম। প্ৰথম আমি কমকৈ গৈছোঁ, তাৰ পাছত লাহে লাহে আমি বঢ়াই গৈ থাকিম। আপোনালোকে চিন্তা কৰিবলৈ প্ৰয়োজন নাই। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। জয় আই অসম।